Hello guys, Imran family. Good morning. আজি আমাৰ যোৰহাট বালিবাট মছজিদত কাম চলি আছে আমাৰ। আপোনাৰ অলপ ৰেষ্ট লোৱা হৈছে অকণ গৰমত ফেন চলাই ৰেষ্ট লৈ আছোঁ মছজিদৰ ভিতৰতে শুই আছোঁ। আৰু আপোনাৰ এতিয়া আমাৰ প্ৰায় কাম হৈ গ'ল গোটেইখিনি। আমাৰ এতিয়া মছজিদত আমাৰ আৰ্ট এখন কৰিব আছে। এই ৱালত দেখাইছোঁ। এই ৱালখনত চাওক আমাৰ ইয়াত আমি আৰবী আখৰ দি আৰ্ট এখন কৰিম। এইটো ফিনিচিঙৰ পাছত ভিডিঅ' এটা দিম চাব। তো এই আৰ্টটোৱে কৰিব আছে। বাকী আমাৰ চিলিং লগোৱা হৈ গ'ল, গোটেইখিনি ৰং কৰিলোঁ আমি। এইটো ভিতৰত এলুমিনিয়ামৰ কাম কৰা হৈছে। এইটো এইকেইটা এলুমিনিয়ামৰ দৰজা লগালোঁ। খুঁটাকেইটাত আমি গোটেইখিনি গল্ডেন কালাৰ দিয়া হৈছে। চিলিং লগোৱা হ'ল, ইফালেও ৰং কৰা হৈছে, এলুমিনিয়ামৰ কাম কৰা হৈছে আমাৰ। তাৰপিছতে বাহিৰতো অলপ কাম কৰা হৈছে দেখিছে অজুখানত। আৰু ইফালেও বাৰাণ্ডাতো আমাৰ চিলিং লগোৱা হৈছে। গোটেই মছজিদটোতে মানে আপোনাৰ চিলিং আমাৰ আজি 2 মাহমানৰ পৰা কাম হৈ আছিলে। আজি আপোনাৰ শেষ হ'ব আৰু অকল এই ৱালখনত এখন আৰ্ট এখন কৰিব আছে আৰবী আখৰ দি। আমাৰ আৰবী আখৰ লা ইলাহা ইল্লাল্লাহু লিখিব আছে। আৰু আপোনাৰ আমাৰ নবীজীৰ নাম এখন লিখিব আছে নাম এটা। এইটো কৰি মেলি মই আজি আৰু বালিবাট মছজিদত যোৰহাট বালিবাট মছজিদত আমাৰ কাম সমাপ্ত হ'ব আজি। কাইলৈৰ পৰা আকৌ নেক্সট নতুন ভিডিঅ' পাব, নতুন জেগাৰ নতুন কামৰ ছাইডত। কাইলৈৰ পৰা আমি দেৰগাঁৱত নতুন কাম ছাইডটা ধৰিম, তাৰ ভিডিঅ'টো পাব। আৰু এই আৰবীৰ আপোনাৰ যিটো আমি আৰ্ট কৰিম সেইটো ফিনিচিঙৰ ভিডিঅ'টো আপোনালোকক মই দিম। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। চোনো অকণ চাই দিয়ে এইফালে চোনো।